মেচিনৰ নাম হৈছে ইলেক্ট্ৰনিক পইণ্ট অফ সেল ডিভাইস। Electronic point of sale device. No? এটা মই কৈ আছো তো এটা হল ইলেক্ট্রনিক পয়েন্ট অফ সেল ডিভাইস। ইয়াতে আধার অথেন্টিকেশনর ফেসিলিটি আছে, বায়োমেট্রিক। এটা আপনি যেটা চাইছে ইয়াতে আপনি বায়োমেট্রিক অথেন্টিকেশন কৰিব পাৰে আধার লগত। এইটো ইন্টারনেট এনেবল্ড হয় আৰু প্ৰতি ফেয়াৰ প্ৰাইচ শ্বপ দোকানত এইটো মেচিন ইনষ্টল হ'ব। বেনিফিচিয়াৰী যেতিয়া তাতে আহিব তেখেতে আধাৰ নম্বৰটো দিব আৰু ইয়াতে আধাৰ নম্বৰ পঞ্চ কৰি তেখেতে থামটো ইয়াতে দিব লাগিব বায়োমেট্ৰিক অথেন্টিকেশন কাৰণে। আধাৰ নম্বৰ আৰু বায়োমেট্ৰিক ইনফৰমেশ্যন ইয়াৰ পৰা ইণ্টাৰনেট দ্বাৰা ডাইৰেক্টলি যিটো আধাৰ চেণ্ট্ৰেল চাৰ্ভাৰ দিল্লীত আছে তাৰ লগত মেচিং হোৱাৰ কাৰণে ইনফৰমেশ্যনটো যাব আৰু তাৰপিছত যেতিয়া মেচিং হয় কনফাৰ্মেশ্যন আহিব এই মেচিনত যে এইজন মানুহ এখেতৰ আধাৰ আৰু বায়োমেট্ৰিক্স মেচ হৈছে। আৰু যিটো পুৰা দেশৰ যিটো ফেয়াৰ প্ৰাইচ যিটো আমাৰ ৰেচন কাৰ্ডৰ ইনফৰমেশ্যন ইয়াতে ষ্ট'ৰ হৈ থাকিব, বিকজ ইট ইজ ইণ্টাৰনেট এনেবল্ড। পুৰা দেশত যিমান ৰেচন কাৰ্ড ইনফৰমেশ্যন আছে চব ইয়াতে ষ্ট'ৰ হৈ থাকিব। তো এইখিনি যেতিয়া অথেন্টিকেশ্যন ছাকচেছ হ'ব তাৰপিছতে সেই মানুহজন ৰেচন ল'ব পাৰিব। এইটো হ'ল বেছিক ফেচিলিটি। তো এতিয়া যেতিয়া ইন্ট্ৰডাকশ্যন হ'ব তাৰ আগতে আমাৰ যিমান বেনিফিচিয়াৰী আছে সকলোক এবাৰ দোকানলৈ আহিব লাগিব। আৰম্ভণিতে যাৰ নামতে ৰেচন কাৰ্ড আছে তেখেতে অথেন্টিকেশ্যন ক'লে, তাৰপিছত সকলো মেম্বাৰ আহিব লাগিব এবাৰ, আহি পেলাই নিজৰ আধাৰ কাৰ্ড দিব আৰু বায়োমেট্ৰিক দি পেলাই আধাৰ চিডিং হ'ব লাগে। তাৰমানে তেখেতৰ বায়োমেট্ৰিক্স আৰু তেখেতৰ আধাৰ চেণ্ট্ৰেল ডাটাবেছ লগত মেচ হৈ পেলাই এইটো কমপ্লিটলি চিডেড হৈ যাব। এই চিডেড হোৱাৰ পিছত এইখিনি যে ইনফৰমেশ্যন এইটো দেশত যিমান ৰেচন কাৰ্ড দোকান আছে তাতে EPOS মেচিন য'ত লাগি আছে এই ইনফৰমেশ্যনখিনি তাতে ডাউনলোড হৈ পেলাই প্ৰতিটো দোকানত এই ইনফৰমেশ্যন থাকিব। তাৰপিছত এজন মানুহ চাপ'জ ইয়াৰ পৰা কেৰালালৈ গৈছে কাম কৰিবলৈ, তো তেখেতে তাতে যিটো ৰেচন কাৰ্ড দোকান আছে তাত গৈ পেলাই বায়োমেট্ৰিক্স আৰু আধাৰ কাৰ্ড দ্বাৰা অথেন্টিকেশ্যন কৰি পেলাই ফুডগ্ৰেড তাৰ পৰাও পাব পাৰে। এনেকৈ হ'ব পাৰে যে তাৰ পৰা পাৰ্টলি তেখেতে নিজৰ কাৰণে নিলে আৰু বাকী চাপ'জ 25 কেজিৰ পৰা 10 কেজি তেখেত নিলে আৰু ইয়াতে ফেমিলি অসমত আছে, কাৰণ এই যে 10 কেজি লৈছে এই ইনফৰমেশ্যনটো এই মেচিনত থাকিব। ইয়াতে যি পৰিয়াল আছে তেখেত দোকানত গৈ পেলাই বাকী ফুডগ্ৰেড যিটো 15 কেজি তেখেতে ইয়াৰ পৰাও পাব পাৰে। তো সেইকাৰণে এইটো যে এক ৰাষ্ট্ৰ আৰু এক ৰেচন কাৰ্ড এইটো এটা বহুত ইম্পৰ্টেণ্ট স্কিম আৰু ইয়াৰ দ্বাৰা আমাৰ মাইগ্ৰেণ্ট ৱাৰ্কাৰ আৰু তেখেতৰ পৰিয়ালসকল বেনিফিট পাব পাৰে। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, এই যে মানে দেখা গৈছে যে য'ত এইটো স্কিম ইমপ্লিমেণ্ট হয় যদি কোনোবা মানুহ ৰেচন কাৰ্ডত নাম আছে কিন্তু একচুৱেলি মানুহজন নাথাকে তেতিয়াহ'লে ইয়াতে এইটো ইমপ্লিমেণ্ট হোৱাৰ লগে লগে এইখিনি গম পোৱা যাব আৰু এই নামবিলাক কাটি দিব পৰা যায় আমাৰ ৰেচন কাৰ্ডৰ। দেখা গৈছে যে য'ত মানে এই স্কিমটো ইমপ্লিমেণ্ট হৈছে এৰাউণ্ড 10 to 15% মানুহ যিবিলাক মানে বোগাছ ৰেচন কাৰ্ড থাকে, বোগাছ মানুহ থাকে, মানুহ নাথাকে কিন্তু নাম থাকে, এইখিনি এলিমিনেট হৈ যায় আৰু 10 to 15% নতুন যিবিলাক এলিজিবল বেনিফিচিয়াৰী হয় তেখেতক ৰেচন দিয়াৰ ব্যৱস্থা কৰিব পৰা যায়। ইয়াতে আমি যিটো চিষ্টেম অসমত লোৱা হৈছে এইটো এটা চিষ্টেম ইণ্টিগ্ৰেটৰ মডেল লোৱা হৈছে। চিষ্টেম ইণ্টিগ্ৰেটৰ 5 বছৰৰ কাৰণে তেখেতে এই মেচিনটো ফেয়াৰ প্ৰাইচ শ্বপত ইনষ্টল কৰি মেইনটেইন কৰিব লাগিব এণ্ড 5 বছৰ পিছত এই এছেটখিনি আকৌ ষ্টেট গভৰ্ণমেণ্টলৈ ঘূৰি আহিব, তেতিয়া ষ্টেট গভৰ্ণমেণ্ট এইটো তাৰপিছতে মেইনটেইন কৰিব।
আৰু সিস্টেম ইন্টিগ্রেটর যেতিয়া এটা ট্রানজাকশন হয় ইয়াতে যেটো ট্রানজাকশন হ'ব সপোজ এই মানুহজন এটা অথেন্টিকেশন হল আৰু তেখেতে 25 কেজি চাউল নিলে এই ইনফরমেশনখিনি আমাৰ সেন্ট্রাল গভর্নমেন্টৰ যেটো অন্ন বিতৰণ পোর্টাল আছে এই পোর্টালত এটা রিফ্লেক্ট হৈ থাকে যে সো এন্ড সো পারসন এই আধার কার্ড এইটো নাম্বার ইমান কেজি চাউল পাইছে আৰু এই ইনফরমেশনখিনি দেখক যিকোনো জায়গাত এই মানুহজন যায় এই ইনফরমেশনখিনি তাতে অ্যাভেলেবল থাকিব আৰু ইয়াতে ইমান ফেসিলিটি আছে যে পুরা দেশৰ যিমান ৰেশন কাৰ্ড হোল্ডাৰ আছে তেখেতৰ ডাটাটো প্ৰতি ফেয়াৰ প্ৰাইস সপোজ যিটো মেচিন আছে তাতে ষ্ট'ৰ হৈ থাকিব লাগে কেৰালাৰ পৰা যদি মানুহ এজন আহে ইয়াতে তেখেতৰ ইনফরমেশনখিনিও ইয়াতে থাকিব তো ৰিয়েল টাইম বেচিছত या এই মেশিন আৰু সেন্ট্রাল সার্ভার লগত যেটো কমিউনিকেশন হৈ থাকিব তাৰ দ্বাৰা লট অফ ট্রান্সপারেন্সি আহিব আৰু এটা ইম্পৰ্টেন্ট ফেসিলিটি আগতে কি হয় যেটো রেশন কার্ড হোল্ডার তেখেতে এটা দোকানৰ লগত ট্যাগ হৈ থাকে সদায় সার্ভিস ভাল পাক বেয়া পাক সেই দোকানতে গৈ থাকে আৰু সার্ভিস যদি বেয়া হয় তেখেতে বেলেগ দোকানলৈ যোৱাৰ কোনো ফেসিলিটি নাছিলে এতিয়া এইটো ফ্রিডম যেটো কোৱা যায় ৰেশন কাৰ্ড পোর্টেবিলিটি মোবাইল পোর্টেবিলিটি যেনেকুৱা আপুনি যিকোনো সার্ভিস প্রোভাইডার তাতে গুচি যাব পাৰে ইয়াতেও তেনেকুৱা ৰেশন কাৰ্ড হোল্ডাৰ যদি ভাবে যে এইটো দোকানী মোক ভাল সার্ভিস দিয়া নাই তেতিয়া মই সেই দোকানৰ লগত যাম তেতিয়া তেখেতে নিজৰ মোবাইল এই মেচিনৰ দ্বাৰা ওটিপি জেনাৰেট কৰি পেলাই মাইগ্ৰেট কৰিব পাৰিব নিজে নিজে মাইগ্ৰেট কৰিব পাৰিব বেলেগ দোকান সো এই যে ফ্রিডমটো আহিব ইয়াৰ দ্বাৰা কি হ'ব এতিয়া ৰেশন কাৰ্ড দোকানবিলাক বি কেয়ারফুল হ'ব যে মই যদি ভাল সার্ভিস নিদিও তেতিয়া এই মানুহজন সববিলাক মানুহ বেলেগ দোকানলৈ গুচি যাব আৰু মোৰ দোকান বন্ধ হৈ যাব সো দি সার্ভিস কোয়ালিটি ইমপ্ৰুভ হ'ব কাৰণ প্ৰতিজন এনএফএসএ বেনিফিচিয়াৰি এতিয়া ফ্রিডম পাইছে নিজৰ ৰেশন কাৰ্ড দোকান নিজৰ ফেয়াৰ প্ৰাইস দোকান যেটো চয়েস সেই চয়েসটো তেখেত পাব তো এইটো আমাৰ যেটো 30 around 34,000 ফেয়ার প্রাইস সব আছে এই প্রজেক্টটো উইদিন 4 to 6 months কমপ্লিট হৈ যোৱাৰ কাৰণে প্ল্যান আৰু প্ৰগ্ৰাম লোৱা হৈছে নেক্সট এক মাহ ভিতৰত অলমোস্ট 10,000 ফেয়ার প্রাইস সব এইটো মেচিন বহিব তো এইটো রিকুৱেষ্ট আমাৰ এনএফএসএ বেনিফিচিয়াৰি যিসকল আছে তেখেতসকল আধাৰ সেন্টাৰ এতিয়া কাম কৰি আছে around 4,500 আধাৰ সেন্টাৰ্স পুৰা অসমত কাম কৰি আছে আমাৰ বেনিফিচিয়াৰি সকল নিজৰ নিয়াৰেষ্ট আধাৰ সেন্টাৰলৈ গৈ আধাৰ কাৰ্ডটো জেনাৰেট কৰিব লাগে আৰু য'ত আধাৰ কাৰ্ড আছে আৰু আমাৰ এই মেচিন বহি আছে আৰু আমাৰ যেটো অফিস আছে তাতে তেখেতসকল আধাৰ নম্বৰটো দিব পাৰে আদাৰৱাইজ মেচিন যেতিয়া বহিব তেতিয়া এই মেচিনৰ দ্বাৰা তেখেতে আধাৰ সিডিং কৰিব পাৰিব সো দ্যাট তেখেতৰ ৰেশন কাৰ্ড আৰু আধাৰ মাজতে যেটো লিংকেজ এস্টাব্লিশ হ'ব লাগে সেইটো যেনেকুৱা হৈ যায় টাইমলি মানে নাই ৰেশন কাৰ্ড যেটো আছে কাৰণ এতিয়া ৰেশন কাৰ্ড আমাৰ কম্পিউটাৰাইজড আছে ৰেশন কাৰ্ডৰ এটা নম্বৰ থাকে ইয়াৰ আগতে 100% কম্পিউটাৰাইজেশন অফ ৰেশন কাৰ্ড অলৰেডি অসমত কৰা হৈছে পুৰা দেশত বি হৈছে থ্ৰু আউট দি কান্ট্ৰি আমাৰ ইন্টিগ্ৰেটেড ম্যানেজমেন্ট অফ পাব্লিক ডিস্ট্রিবিউশন সিস্টেম এইটো এটা প্ৰজেক্ট চলি আছে লাষ্ট 5 years 100% কম্পিউটারাইজেশন অফ রেশন কার্ডস হইছে তো এতিয়া কোনো নতুন রেশন কার্ড না লাগে যেটো এক্সিস্টিং রেশন কার্ড আছে সেই রেশন কার্ডটো আধাৰ লগত যেতিয়া লিংক হৈ যাব তেখেতৰ নিজৰ বায়োমেট্ৰিক্স আৰু আধাৰ এই দুটা ইউজ কৰি পেলাই তেখেতে দেশৰ থ্ৰু আউট দি কান্ট্ৰি যিকোনো জায়গাৰ পৰা ৰেশন পাব পাৰে তাৰ কাৰণে এইটো ব্যৱস্থা আছে কাৰণ যেতিয়া মাইগ্ৰেশন হয় মাইগ্রেশন ইমিডিয়েটলি ডাটাটো আমার ড্যাশবোর্ডত আহিব আমার ইয়াতে যেটো প্রজেক্ট অফিস আছে ইন ডিরেক্টর প্লাস গভর্নমেন্ট অফ ইন্ডিয়া এইবিলাক রিয়েল টাইম বেসিসত এইটো মডিফাই হৈ থাকিব যে আজি ডেটত এভরি ডে এভরি মোমেন্ট ইন ফ্যাক্ট ওয়ান্স মাইগ্রেশন ইজ হ্যাপেনিং ইমিডিয়েটলি ডাটা খিনি রিফ্লেক্ট হৈ থাকিব তেতিয়া আমাৰ ডিরেক্টর ইমিডিয়েটলি ডে টু ডে বেসিসত গম পাই থাকিব যে কিমান মানুহ কোনটো দোকানৰ পৰা কোনটো দোকানলৈকে গৈছে তো ইয়াতে আলোকেশন দিওতে সেই আলোকেশন তেখেতসকল চেঞ্জ কৰিব পাৰিব প্ৰতি আপোনাৰ মানে এটা হ'ল যে ৰেশন কাৰ্ডটো সিডেড হ'ব লাগিব তাৰ মানে ৰেশন কাৰ্ডৰ যিজন ৰেশন কাৰ্ড জেনাৰেলি আমাৰ যিজন উইমেন হেড অফ দি ফ্যামিলি থাকে তেখেতৰ নামতে থাকে তো এইটো তেখেত সিড কৰিলে যে মোৰ ফ্যামিলিত
मोर नामते रेशन कार्ड আছে এইটো ৰেশন কাৰ্ড নম্বৰ আৰু মোৰ আধাৰ নম্বৰ এইটো তাৰ পিছত ফ্যামিলিত যি কেইজন মানুহ আছে তেখেতে বি ইয়াতে শিডিং কৰিব লাগিব নিজৰ আধাৰটো শিডিং কৰিব লাগিব সবে কৰিব লাগিব ইন্ডিভিজুৱেল ইন্ডিভিজুৱেলি সবে কৰিব লাগিব এইটো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ আমি লিখিছোঁ আৰ জি আই সেই বিষয় লৈ পেলাই এতিয়াও কোনো ধৰণৰ ক্লিয়াৰেঞ্চ দিয়া নাই বুজিছোঁ এইটো তেখেতসকল পাই থাকিব কাৰণ যাক গভৰ্ণমেণ্ট আধাৰ দিব পৰা নাই তেখেতসকলক ৰেশন চলি থাকিব যেতিয়ালৈকে গভৰ্ণমেণ্ট আধাৰ দিয়া নাই গভৰ্ণমেণ্ট যাক আধাৰ দিছে কি কোনো তেখেতসকল পাই থাকিব আৰু তাতে এটা মোবাইল সিডিংৰ ব্যৱস্থা আছে তেখেতৰ মোবাইল যিটো নম্বৰ আছে মোবাইল দি পেলাই ওটিপি দ্বাৰা তেখেতে পাই থাকিব যেতিয়ালৈকে গভৰ্ণমেণ্ট আধাৰ দিয়া নাই কিন্তু গভৰ্ণমেণ্ট যেতিয়া আধাৰ দিব তাৰ পিছত আধাৰটো মেণ্ডেটৰী দিব যেতিয়ালৈকে গভৰ্ণমেণ্ট দিব পৰা নাই আধাৰ তেতিয়ালৈকে তেখেতে মোবাইল সিস্টেমত পাই থাকিব মোবাইল ওটিপি দি পেলাই চাউল পাই থাকিব নে আইৰিছ ফেচিলিটি বি আছে বাট এইটো প্ৰব্লেম আধাৰ যেটা আমাৰ সেন্টাৰ বিলাক আছে তেখেত টেকেল কৰিব পাৰে আৰু যত এই প্ৰব্লেমটো হৈছে আইৰিছ বি ইউজ কৰি পেলাই তেখেতে বায়োমেট্ৰিক অথেন্টিকেশন এস্টাব্লিশ কৰিব পাৰে